এয়া হ'ল পাৰ্বতী পাহাৰ। পাৰ্বতী পাহাৰৰ এয়া পাৰ্বতী দেৱীৰ থান, যিখন জাগ্ৰত থান বুলি কোৱা হয়, শক্তিপীঠ। ইয়াতে সতীৰ যোনি অংশ পৰিছে বুলি বিশ্বাস কৰা হয় আৰু কামাখ্যা থানৰে এটা অংশ বুলি ভবা হয়। এনেদৰে পূজা অৰ্চনা হয়। আমি এতিয়া এইফালেদি ওপৰলৈ যাম মন্দিৰ ভাগলৈ। তাত গৈ পূজা সেৱা কৰি আপোনালোকক দেখাম মন্দিৰ ভাগ। মই আজি আহি বকুৰ পাৰ্বতী পাহাৰত উপস্থিত হৈছোঁহি। এয়া মোৰ পিছফালে পাৰ্বতী পাহাৰৰ দেৱীপীঠ, শক্তিপীঠ, মাৰ কামাখ্যাৰ মন্দিৰ। ইয়াতে সতীৰ হাতৰ অংশ পৰিছিলে বুলি বিশ্বাস কৰা হয়। এয়াই সেই মন্দিৰ, পাহাৰৰ বহুত ওপৰত। আপোনালোকক দেখুৱাব খুজিছোঁ কিমান তলত আছে সেয়া আমি অহা ৰাস্তা। আপোনালোকক এতিয়া মই ঠাইখন, মন্দিৰটো ভালকৈ দেখুৱাবলৈ লৈছোঁ। বকুত মই নৱপুৰৰ সেই দাদাৰ ঘৰতে, জ্ঞানেন্দ্ৰ কলিতা দাদাৰ ঘৰতে আছোঁ। দাদাৰ সুপুত্ৰ দীক্ষিত বাবু, এয়া বৌ, আমি গোটেইকেইটা আজি এই মন্দিৰলৈ ফুৰিবলৈ ওলাই আহিলোঁ। আহোঁতে অলপ কষ্ট হৈছিলে, কিন্তু এতিয়া ইয়াত দেখি পেলাই, ভিউটো দেখি গোটেই ভাগৰ নাইকিয়া হৈ গ'ল। ইমান ধুনীয়া পৰিৱেশ, কিন্তু বহুত ওপৰত। আহোঁতে কষ্ট হয়, কিন্তু মই টুক্ৰেশ্বৰী পাহাৰৰ ওপৰতো গৈছোঁ, কিন্তু ইমানখিনি কষ্ট অনুভৱ কৰা নাছিলোঁ। ইয়াত মাৰ মন্দিৰ আহি পোৱাৰ পিছতেই কিন্তু ভাগৰটো নাইকিয়া হৈ যায়। আমি সন্মুখেদি মন্দিৰত পূজা এভাগ দি আহিলোঁ। এতিয়া আকৌ মই এইটো পাথৰৰ ওপৰৰ পৰা নামি আহিছোঁ। ভিউটো চাওকচোন, ইমান ধুনীয়া, বহুত ওপৰত, শিলৰ পাহাৰ। সেয়া এয়া হ'ল গণেশ মন্দিৰ। তাৰপাছতে চব শিলৰ ওপৰত অৱস্থিত, ডাঙৰ ডাঙৰ পাথৰৰ ভিতৰতে। জনবিশ্বাসত সেইভাগ মাৰ বাহু বুলি কোৱা হয়, য'ত খাৰুৱে পাত পিন্ধাই থোৱা আছে। সেয়া মায়ে সকলোৰে মংগল কৰক, তাকে কামনা কৰোঁ সদায়। ভগৱানে যেন সকলোৰে মংগল কৰে। কষ্ট কৰি আহিলোঁ। ইয়াত বহি থাকিবলৈ খুবেই ভাল। ইয়াত কিন্তু কোনো লিখা নাই, কোনো বিৱৰণী ইয়াত নাই। পুৰোহিত থকা হ'লে হয়তো পুৰোহিতে ক'ব পাৰিলেহেঁতেন, গতিকে মই বৰ ভালকৈ ইয়াত ক'ব পৰা নাই। এয়া ওপৰৰ পৰা সেইটো তলত দূৰত ৰাস্তা, আমি অহা ৰাস্তা, ঘূৰি পকি এনেকৈ আমি আহিছোঁ। পাহাৰৰ বহুত ওপৰলৈ উঠিব লগা হৈছে। অলপমান চিৰি আছে, খটখটি আছে, আৰু অলপমান শিল মাটি বগাই বগাই আহিবলগীয়া হৈছে। কিন্তু বিৰাটেই শান্তিময় পৰিৱেশ, বিৰাট ভাল লগা এটা পৰিৱেশ। সেয়া বকুৰ মা পাৰ্বতী বা মা কামাখ্যা সতীৰ মন্দিৰ। সেনেকৈ আমি পাহাৰ বগাই বগাই উঠি উঠি আহিছোঁ। দাদা বৌহঁতে কমলা খাবলৈ লৈছে, ৰাতিপুৱা খালী পেটত কমলা। তাকে তাকে লৰালৰি হ'ল যে। এয়া মন্দিৰৰ পিছভাগ। সেইটো দূৰত ৰেল লাইন, পাহাৰৰ একদম ওপৰত ন, এয়া ইয়াতকৈ ওপৰত নাই আৰু। সৰু সৰু বহুত পাহাৰ আছে সেইফালে, কুঁৱলীয়ে ঢাক খাই আছে।
আৰু সেইটো দূৰত চমৰীয়া সত্ৰলৈ যোৱা ৰাস্তা। এইবাৰ আৰু সেয়া নহ'ল, মই এবাৰ গৈছোঁ চমৰীয়া সত্ৰত। ইমান ধুনীয়া এটা পৰিৱেশ, ইয়াত আহি পালে আৰু সঁচাকৈ যাবলৈ মনেই নাযায়। ইয়াতে দিনটো বহি থাকি পাৰ কৰি দিব পাৰি। অলপমান খোৱা বস্তু লৈ আনি ইমান ধুনীয়া দৃশ্য চাৰিওফালৰ। এনেকৈ তললৈও শিল বগাই বগাই নামি যাব পাৰি, কিন্তু আজি আৰু আমাৰ বৰ বেছি সময় হাতত নাই, সেইটো কাৰণে নগ'লোঁ। আকৌ পিছলৈ কেতিয়াবা অহাৰ ইচ্ছাটো পুহি ৰাখিছোঁ। ইমান ধুনীয়া মন্দিৰটো। এইমাত্ৰ শিল বগাই বগাই এয়া মন্দিৰৰ পৰা এই শিলে শিলে আহি এইখিনি পাইছোঁহি। এই শিলচটাক মাৰ বাহন বুলি কোৱা হয়। ইয়াতো পূজা অৰ্চনা কৰা হয়। সেয়া প্ৰকাণ্ড প্ৰকাণ্ড পাথৰ, তাৰ ওপৰতে ইমান ধুনীয়াকৈ মন্দিৰ সজাইছে। অকল শিল। এয়া আমাৰ বাইদেউগৰাকী গৈছে, সেইখিনিতে এটা ডাঙৰ পাথৰ আছে বোলে, তাত মাজত এটা ফাঁক আছে। তাত পইচা দি দিলে একেবাৰে তললৈকে যোৱা শব্দ শুনা পায়। বাইদেৱে তাকে বিচাৰি বিচাৰি গৈছে সেইখিনিত দিবলৈ। মই আৰু নগ'লোঁ, কাৰণ ইমান খাৰা পাথৰ বগাই অকণমান কষ্ট হৈছে খালী ভৰিৰে। আকৌ বগাই ওপৰত উঠিবও লাগিব নহয়। এতিয়া মই ওপৰলৈ বগাম, গতিকে মোবাইলটো অলপ সময় ভৰাই লৈছোঁ। অৱশেষত পুৰোহিত আহি পালেহি। আমি সেৱা কৰি তিলক এটি ল'লোঁ, লৈ পেলাই মাৰ ওচৰৰ পৰা আজিৰ কাৰণে বিদায় মাগিছোঁ। তেখেতৰ পৰা জানিব বিচাৰিছোঁ, ইয়াত মাৰ কোন অংশ, সতীৰ কোন অংশ ইয়াত পৰিছিলে, কি হিচাপে পূজা কৰা হয়? এতিয়া আমিতো ক'বা গোটেইখিনি নৰি মেলিছে, আমাৰ বহুত আগৰ মানে মানুহবিলাকে গোটেই সম্পূৰ্ণ ক'ব পাৰোঁ এইবিলাক। হয়। এতিয়া আমি এনে শুনা কথা দিয়কচোন, সেনেকৈ 400 বছৰৰ আগৰ জানোবা ইয়াতে এজন বৃদ্ধ লোকক বোলে সপোনত দেখাইছিলা। হয়। দেখাওঁতে তেখেতক মানে আৰু কৈছে আৰু জানোবা মই পাৰ্বতী মাই ইয়াতে এনেকৈ হেৰি কৰিছোঁ, হেৰি থিতাপি লৈ পেলাই এতিয়া মোক যদি পূজা পাতল কৰে তেনেধৰণৰ কৰি পেলাই তাক মানে সপোনত দেখাইছে বৃদ্ধজনক। ঠিক তেনেধৰণে তেখেতে মানে আৰু বাস্তৱত হয় কি নহয় বুলি আহি দেখে, হয় সেনেকুৱা সপোনত যেনেকুৱা দেখিছে সেনেকৈ দেখি পেলাই আৰু সেই পূজা পাতল এনে সৰু সাৰাকৈ কৰি চাইছে আৰু দেখোন সেনেকৈ কৰি সেনেকৈ আৰু মানুহো জানিল, মানুহক প্ৰকাশ কৰলা, সেনেকুৱা ধৰণৰ কৰি ক্ৰমান্বয়ে উন্নত কৰি পেলাই এতিয়া বৰ্তমান ইমানখিনি পালা, চাদ ঢালাইখিনি পালা। তেনেকুৱা আৰু মানুহৰ হেৰিবিলাকো যোগাযোগ হৈ পেলাই জড়িত হ'ল আমাৰ ইয়াতে মন্দিৰটোত। হেৰি 18খন গাঁৱৰ মানুহে এতিয়া জড়িত হৈ আছে। 18খন গাঁৱৰ মানুহে মিলি মন্দিৰটো বনাইছে, কমিটি হিচাপে আছে। আৰু বিভিন্ন ঠাইৰ মানুহ আহে, বহুত জাগ্ৰত থান বুলি কয়। আপোনাৰ গোটেই মানে ক'ব লগা হ'লেতো আৰু নায়ে দেখোন, দিল্লীৰ পৰা আহিছে, মাদ্ৰাছৰো মানুহ আহিছে ইয়াতে, আৰু আমাৰ প্ৰমাণ পাইছে যিহেতু ভক্তি সহকাৰে আহে। আমাৰ এইবিলাকৰ অঞ্চল জড়িত আছে দিয়কচোন। আৰু এইখনো মানে জুনিপীঠ বুলিয়ে কোৱা হয়, নহয় জানো? আমাৰ বৃদ্ধলোকে কোৱা মতে সেনেকুৱাই আৰু। আৰু এতিয়া মানে পূজা পাতল প্ৰত্যেক পূৰ্ণিমাৰ দিনা, প্ৰত্যেক পূৰ্ণিমাহত এতিয়া পালন কৰি, আৰু এতিয়া ৰাইজে থিৰাং কৰি পেলাই সেইটো মানুহ যিহেতুকে সমাগমবিলাক হৈ থাকে, তেনেকৈ বাছি ল'ল মাহৰ পূৰ্ণিমাটোত আমি পালন কৰিলে ভাল হ'ব বুলি। ঠিক তেনেধৰণে মানে গা ধুৱাই মাক গা ধোৱা কৰে, কাপোৰ চাপোৰ সলাই দি গা ধুৱাই, নহয়? সেইবিলাক গোটেইখিনি কৰা যায় আৰু। তাৰপিছতে আৰু
ইয়াৰ পৰা আমাৰ ইয়াৰ পৰা কিছুমানে আশীৰ্বাদ লৈ ফলাফলো পায় হয় তেখেতসকলে সেই আপোনাৰ তিথিৰ দিনাখন মানে আহে আকৌ হয় হয় আৰু সিদিনাখনে কিছুমান নতুন সেনেকৈ এটা লৈ যায় আৰু সেনেকুৱা এতিয়া বৰ্তমান চলি আছে হয় ঠিক ঠিকে তেনেধৰণৰ আছে ভাল লাগিলে আপোনাকো লগ পাই কথা পাতি তেখেতে পুৰোহিতে এতিয়া মন্দিৰ খুলিব এতিয়া চাফা তাফা কৰি এইখিনি সেৱা সৎকাৰ কৰিব ন হয় আহিছোঁ তেতিয়াহ'লে এয়া শিলৰ এটা শিলৰ পৰাই চাগে এটা পাথৰৰ ওপৰতে গোটেই মন্দিৰ বনোৱা হৈছে এটা যেনেই লাগিছে মাজে মাজে ফাটি গৈছে খালি কিছুমান অংশ ফাটি গৈছে অলপ পুৰণা হোৱাৰ কাৰণে এতিয়া আমি সেইটো এটা মস্ত ডাঙৰ পাথৰ বা বহুত ডাঙৰ দেই আমি এতিয়া তললৈ নামি যাম ব'লা এক্সিট এই বহুত মানুহ হ'লে এইটো কৰা হয় এইফালে এণ্ট্ৰি ব'লক দাদা আমি এতিয়া মন্দিৰৰ পৰা নামি আছোঁ এইখিনিত পাথৰৰ ওপৰতে পকা চিৰি বনাই দিয়া হৈছে ঠায়ে ঠায়ে চিৰি নাই শিল বগাই উঠিব নামিব লাগে যথেষ্ট ওখ কিন্তু এতিয়ালৈকে মই যোৱা গোটেইকেইটা পাহাৰৰ ভিতৰত এইটোৱে চবতকৈ ওখ যেন পালোঁ টুক্ৰেশ্বৰীও ওখ আছিলে কিন্তু তাৰ খটখটিবিলাকৰ কাৰণে ইমান বেছি গম নাপায় এয়া যাত্ৰী জিৰণি চৰা বনাইছে চাগে এয়া শিলৰ মাজৰ ফাঁক এইফালেদি ওলাই যাবগৈও পাৰি বৰষুণ আহিলে সোমাই থাকিব পাৰি আগতে জীৱ জন্তু মানুহ দুনুহ এনেকৈ গুহা টাইপৰ সোমাই আছিলে চাগে ইমান ডাঙৰ শিল ইটোৰ ওপৰত সিটো এয়া সোমাই যাওঁতে পোৱা কাৰ্তিক মন্দিৰ মাৰ মন্দিৰলৈ উঠাৰ আগতে এই মন্দিৰ পাই যায় শিলটো বৰ বেলেগ ধৰণে আছে ন ডাঙৰ শিলটোৱে সৰু শিলটোৰ গাত ভেজা দি ৰৈ আছে আমি এতিয়া এনেকৈ নামি যাম ইয়াত খটখটি নাই এনেকৈ উঠা নমা কৰিব লাগে এইটো অংশত উঠোঁতে যথেষ্ট কষ্ট হৈছিলে কিন্তু ওপৰলৈ উঠি অহাৰ পিছত সকলো কষ্ট শেষ হৈ গ'ল ইমানেই ভাল লাগিলে আহিব আমাৰ অসমৰ কাষে পাজৰে ইমান ধুনীয়া ধুনীয়া কিছুমান ঠাই আছে থিয়েটাৰলৈ নহা হ'লে চাগে মই গমেই নাপালোঁহেঁতেন বহুতেই নাজানে সেইকাৰণে মই সকলোৱে জানক বুলি এই ঠাইবিলাকৰ ভিডিঅ' কৰি দি আছোঁ আহিব আমাৰ নিচেই কাষতেই আছে ইমান ধুনীয়া ধুনীয়া ঠাই বাহিৰলৈ অটো খৰচ কৰি যোৱাৰ আগতে আমাৰ ওচৰৰখিনিকে ভালকৈ আমি চাই লওঁচোন নহয় জানো
আহি আমি তল পালোহি, ৰাস্তা পাইছোঁহি আৰু সেইখন গেট প্ৰধান তোৰণ। আহি পালোঁ আৰু এইখিনিতো সেইয়া দূৰৰ পাৰ্বতী পাহাৰৰ ওপৰত পাৰ্বতী দেৱীৰ থান। আমি তালৈকে গৈছিলোঁ, ইমান ওপৰলৈ। তাৰ পৰা ঘূৰি আহিলোঁ, বিৰাটেই ভাল লাগিলে। আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া ঠাইসমূহ আছে, আপোনালোকেও পাৰিলে এবাৰ আহিব, চাব, বিৰাট ভাল পাব। আজি ইয়াৰ পৰা এনেকৈয়ে বিদায় লৈছোঁ, আকৌ কেতিয়াবা অহাৰ আশা লৈ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ।